সকলোকে উৰুলি দিবলৈ অনুৰোধ জনাইছো। নমস্কাৰ সকলোকে আমাৰ বাপুতি সাহোন ৰঙালী বিহুটিৰ বহুত আন্তৰিক শুভকামনা জনালোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। এতিয়া মই আহিছোঁ মুকলি বিহু চাবলৈ। এইবাৰ ৰঙালী বিহুৰ প্ৰথমটো মুকলি বিহু চাবলৈ আহিছোঁ আমিন গাঁৱত। মোৰ ঘৰৰ পৰা অৱশ্যে বেছি দূৰ নহয়, ৩-৪ কিলোমিটাৰমান হ'ব। আৰু প্ৰতি বছৰে ইয়াতে মুকলি বিহুৰ আয়োজন কৰা হয়। আৰু এই বছৰো মই তেনে কোনো ব্যতিক্ৰম নহয়, চাবলৈ আহিছোঁ মুকলি বিহু বহাগৰ 2 তাৰিখে। অৱশ্যে ভিডিঅ'টো আপলোড দিয়াত পলম হ'ল। মুখ্য অতিথিগৰাকীয়ে ইতিমধ্যে মুকলি বিহুৰ দুৱাৰ উন্মোচন কৰিলে আৰু অলপ পিছৰ পৰা ইয়াতে মুকলি বিহুৰ বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে ঠাইটো ৰজন জনাই থাকিব। আৰু মুকলি বিহু চাবৰ কাৰণে বহুত উৎকণ্ঠাৰে অপেক্ষা কৰি আছোঁ। সঁচাকৈ মুকলি বিহুৰ আকৰ্ষণটোৱেই অনন্য ধৰণৰ। ইয়াত প্ৰতিগৰাকী দৰ্শকে মুক্তভাৱে প্ৰতিটো অনুষ্ঠানেই চাব পাৰে। মঞ্চ বিহুৰ তুলনাত যথেষ্টখিনি পাৰ্থক্য আছে আৰু যথেষ্টখিনি মাদকতা আছে মুকলি বিহুৰ। আৰু এতিয়া চাওঁতে ইয়াতে মানুহৰ যথেষ্টখিনি ভিৰ হৈছে। আৰু এইবাৰ ৰঙালী বিহুত প্ৰথমটো অনুষ্ঠান উপভোগ কৰিলোঁ বশিষ্ঠাশ্ৰম মন্দিৰত, গৰু বিহু, আৰু তাৰ পিছতে আমিন গাঁৱত এইবাৰ মুকলি বিহু উপভোগ কৰি আছোঁ। আমিন গাঁৱত এইবাৰ ৪ৰ্থ বাৰ্ষিক মুকলি বিহু ইয়াতে এতিয়া উদযাপন হৈ আছে আৰু ভালেকেইটা দলে ইতিমধ্যে ইয়াতে অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে। সাংস্কৃতিক গোষ্ঠীৰ পিছতে আমি বিহু দললৈ আমন্ত্ৰণ জনাম জোনবাই বিহু চুৰি দলক। তেখেতসকলক সাজু হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। মই কিন্তু একেবাৰে মুকলি বিহুৰ এই অনন্য মাদকতাটো উপভোগ কৰিবৰ কাৰণে প্ৰথম শাৰীতেই চকীখনত বহি লৈছোঁ আৰু সন্মুখৰ পৰা মুকলি বিহুৰ সেই মাদকতাটো উপভোগ কৰি আছোঁ। খুবেই ভাল লাগিছে। আৰু ইয়াতে মুকলি বিহু উপভোগ কৰি আছোঁ, খুবেই ভাল লাগিল। আৰু ইতিমধ্যে মাইহাং সাংস্কৃতিক গোষ্ঠীয়ে অসমৰ বিভিন্ন জাতি জনজাতিসমূহক একত্ৰিত কৰি 20 মিনিটমানৰ ভিতৰত আমাক ইয়াতে সংস্কৃতিৰ যিটো এনাজৰী সেইটো ইয়াতে দেখুৱালে। খুবেই ভাল লাগিল। আৰু ইতিমধ্যে দৰ্শকো ইয়াতে যথেষ্টখিনি হৈছে আৰু চাৰিওফালে কেৱল ৰঙালী বিহুৰ আনন্দৰ উখল মাখল পৰিৱেশ। চাওকচোন, চাবলৈ কিমান ভাল লাগিছে। সকলোৱে চাৰিওফালে গোল হৈ সুন্দৰকৈ বহি আছে। মাজত পৰিৱেশন কৰা অনুষ্ঠানসমূহ ধুনীয়াকৈ নিয়াৰিকৈ উপভোগ কৰিবৰ কাৰণে এয়াই মুকলি বিহুৰ মাদকতা। আৰু এতিয়া জোনবাই বিহু হুঁচৰি দলৰ বিহু নৃত্য উপভোগ কৰিলোঁ। আৰু দলটোও যথেষ্টখিনি ডাঙৰ, প্ৰায় 10জনীমান নাচনী আৰু 10জনমান ল'ৰা চেমনীয়া ডেকা তেনেকুৱা আছে। আৰু দলটো খুবেই ডাঙৰ, খুবেই ভাল লাগিল চাই। আৰু এফালে আজি স্বপ্নাংকন লোক সংস্কৃতি গোষ্ঠীৰ অন্তিমটো অনুষ্ঠান আছিল আজি মুকলি বিহুৰ। আৰু এতিয়া আজি ইয়াতে সকলোবিলাক যিসকল দলে অংশগ্ৰহণ কৰিছিল সকলোবিলাক দলৰে অনুষ্ঠান শেষলৈকে চালোঁ। এতিয়া প্ৰায় ৰাতিৰ 8:20-25 মিনিটমান হ'ল। আৰু আমিন গাঁও মুকলি বিহু অনুষ্ঠানত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। ক শাখা, গ শাখা এনেকুৱা শাখাত। আৰু এতিয়া পুৰস্কাৰসমূহ বিতৰণ কৰি থকা হৈছে। পুৰস্কাৰ পাইলাম না প্ৰথম ৰমেশ মেধি ডাঙৰীয়া দেৱে আৰু বঁটা প্ৰদান কৰিব গৌতম চক্ৰৱৰ্তীয়ে।